হেল্ল' গাইজ, ৱেলকাম বেক টু আৰ ইউটিউব চেনেল। তো আপোনালোকে কমেণ্ট কৰি আছে লভ ষ্টৰী পাৰ্ট 2টো লাগে, তো ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ। তো আমি লভ ষ্টৰী পাৰ্ট 1টো আজি 2 দিন হ'ল দিয়া, তো এইটো দিয়া নাই কাৰণে আপোনালোকে ইমান কমেণ্ট কৰি আছে ইনষ্টাত, ফেচবুক, ইউটিউব চবতে কমেণ্ট কৰি আছে পাৰ্ট 2 লাগে, তো কাৰণে ভিডিঅ'টো আজি বনাই দিলোঁ। তো যোনে যোনে ভিডিঅ'টো এনেকৈ চাইছে তো ছাবস্ক্ৰাইব কৰি দিব, আৰু ক'ৰ পৰা চাইছে ভিডিঅ'টো কমেণ্ট কৰি দিব। আৰু যোনে যোনে আমাৰ লভ ষ্টৰী পাৰ্ট 1টো চোৱা নাই তো এইটো চাই ল'ব, নহ'লে পাৰ্ট 2টো বুজি নাপাব। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছে, শেষলৈকে চাই থাকিব। তো লভ ষ্টৰী পাৰ্ট 1টোত আমি কেতিয়া আমাৰ ঘৰলৈ আহিছিলে, তো কোন কোন আহিছিলে, কি কি হৈছিলে, তো তালৈকে কৈছিলোঁ। তো আজি তাৰপিছত ক'ম, তো ভিডিঅ'টো চাই থাকক। 2000 years later. তো এই আহিলে সেইদিনাখনি আমাৰ ঘৰলৈ। তো অহাৰ পিছত সেইদিনাখন নাথাকিলে আমাৰ ঘৰত, দিনটো থাকিলে, তো ভাত পানী খাই সেইদিনাখনি গুচি গ'ল। তো যোৱাৰ পিছত আকৌ আগৰ নিচিনাকৈ আৰু ফোনত কথা পাতোঁ, তো তেনেকৈ চলি থাকিলে। তো আকৌ পটককৈ ময়ো যাব নোৱাৰা হ'লোঁ, মোৰ কাম এটাত সোমাইছিলোঁ তেতিয়া। তো বহুত দিন মই তাৰপিছত এই যোৱাৰ পিছত এমাহ 20-25 দিনমান পিছত গৈছিলোঁ সিহঁতৰ ঘৰলৈ আকৌ। তো গ'লোঁ, তো তাৰপিছত সিহঁতৰ ঘৰৰ পৰা 2 দিন থাকিছিলোঁ। 2 দিন ন? তুমি 3 দিন নে? তুমি আহিব পৰা নাছিলা, বৰষুণ দি আছিলে তেতিয়া খুব বৰষুণ দিয়ে। মানে ধেমাজি চাইডে বৰষুণ ইমান বেছি দিয়ে, পাহাৰ আছে ওচৰতে, তো পটককৈ বৰষুণ দি দিয়ে। তো কাৰণে বৰষুণৰ কাৰণে 3 দিন আহিব পৰা নাছিলোঁ। তো 3 দিন থাকিলোঁ। তো তাত থাকোঁতে ফুৰিবলৈ গৈছিলোঁ সিহঁতৰ তাতে। তাৰ ৰিজৰ্ট এখন আছে, তো এইপিনে ডিমৌ চাইডে গ'লোঁ ফুৰিবলৈ, মই আৰু ককাই কেনেকৈ গৈছিলোঁ ফুৰিবলৈ। তো তেনেকৈ দিনবোৰ গ'ল 3 দিনমান। তো তাৰপিছত বতৰ ভাল হ'ল, তো ঘৰলৈ আহিলোঁ। তো অহাৰ পিছত তেতিয়া যিহেতু ধেমাজিত কোৰ্চ শেষ হৈ গৈছিলে লেবৰেটৰী টেকনিচিয়ানৰ, তো ইণ্টাৰ্ণশ্বিপ কৰিবলৈ কাৰণে মেডিকেল বিচাৰি ফুৰিছিলে। মেডিকেল বিচাৰি পোৱা নাছিলে ক'তো। তো ডিব্ৰুগড়ত সুধিলে, ডিব্ৰুগড়ত নাপালে, কাৰণ মানে সেইটো টাইমত চবেই ইণ্টাৰ্ণশ্বিপ কৰিবলৈ গ'ল, তো পোষ্টবোৰ চব ভৰ্তি হৈ গ'ল। তো মোক ক'লে যে মেডিকেল এখন বিচাৰি দিয়া বুলি ক'লে। তো মেডিকেল এখন বিচাৰিলোঁ। তো 3-4খন মানত বিচাৰিলোঁ শিৱসাগৰত, তো নাপালোঁ। লাষ্টত গৈ শিৱসাগৰ প্ৰগতি বুলি এখন আছে, তো তালৈ গ'লোঁ, তাত বায়'ডাটাখন দিলোঁ। তাৰপিছত 12 দিন বা 13 দিনৰ পিছত ফোন কৰিছিলোঁ ন। তো 12-13 দিনৰ পিছত এৰিলে ফোন কৰিলে যে এনেকৈ পোষ্ট খালী হ'ল, তুমি কৰিব পাৰিবা। কিন্তু এই মোৰ লগত প্ৰেংক কৰিলে কি, সেইদিনাখনি মোক ফোন কৰি কৈছে যে মই গোগামুখ চাইডে মেডিকেল এখনত পাইছোঁ, কাইলৈ পাপাৰ লগত যাম জইন কৰিবলৈ। মোৰতো খংটো উঠিলে, মোৰ কাৰণ সেইটো চাইডে যাব দিব মন নাই, গোগামুখ চাইডে। তো ফোনৰ দূৰ হৈ যায় বহুত। আকৌ ইয়াৰ পৰা তাহাঁতৰ ঘৰলৈ ইমান দূৰ, আকৌ তাৰপৰা আকৌ গোগামুখো ইমান দূৰ, আৰু এজনী ছোৱালী ইমান দূৰত তেনেকৈ থাকিলে ভয় লাগে। আৰু বিশেষকৈ মোৰ সেইটো চাইডে বেছি ভয় লাগে মানে, কাৰণ মানে মই বেয়া বুলি কোৱা নাই, জেগাটো বেয়া বুলি কোৱা নাই, মই গৈছোঁ, কিন্তু যিমান যি হ'লেও ছোৱালীজনী থাকিলে অকলে তেনেকৈ ভয় লাগে। তো নালাগে বুলি ক'লোঁ, কিন্তু তাই যাম বুলি একদম পুৰা লাগিছে মোৰ ধেমালিতে। তো মোৰ পুৰা খং উঠিলে, ফোন কাটি দিলোঁ আৰু। তাৰ ফোন মাৰি আছে, মই ফোন ৰিচিভ কৰা নাই। তাৰপিছত লাষ্টত ফোনটো ৰিচিভ কৰিলে, তাৰ ৰিচিভ কৰিলত মোক কৈছে যে নাই নহয়, শিৱসাগৰ প্ৰগতিৰ পৰা ফোন কৰিছে, তো তাত কাইলৈ পাপাৰ লগত যাম, তাত কাইলৈ এডমিশ্যন কৰিমগৈ। তো তেতিয়া একদম মনটো ভাল লাগিছে। তাৰপৰা মই বকিছোঁ দেই, এনেকুৱা প্ৰেংক নকৰিবি, কিবা কিবি বকিলোঁ। তো তাৰপিছত কোনদিনা আহিছিল, তাৰ পিছদিনাখনেই আহিছিলে ন ফোনৰ কথা বোলা। ছেপ্টেম্বৰ 5 তাৰিখে। মই এনেকুৱা 3 তাৰিখ মানে আমাৰ কাজিয়া হৈছিলে নাই। তাৰপৰা 2 দিনৰ পিছতেই আহিলে, পাপাৰ লগত আহিলে, পাপাই আৰু আহিলে, আহি পিনে এডমিশ্যন কৰিলে। ময়ো গৈছিলোঁ এইপিনে, মই গ'লোঁ, আমাৰ পাপাও গৈছিলে। তো এডমিশ্যন কৰি হ'ল। তাৰপৰা ৰুম বিচাৰিলোঁ, তো ৰুম বহুতো বিচাৰিলোঁ, ৰুমবোৰ পচন্দ নহ'ল। তো লাষ্টত কপাল ভাল, একদম প্ৰগতিখনৰ পিছ চাইডে একদম লাগি আছে যোনটো বিল্ডিং, তাতে ৰুম এটা পালোঁ। তো তাত ছোৱালী আৰু 6জনী আছিলে, ইহঁতে 7জনী হ'ল। তো 7জনী মানে আমাৰ 3টা ৰুম আছিলে ন, 3টা ৰুম, কিন্তু আপোনাৰ কিটচেন এটাই আছে। তো তেনেকৈ মিলি থাকে, ছোৱালীজনী ভাল আছিলে লগৰ। তো তেনেকৈ ইয়াত থকাৰ পিছত আৰু যিহেতু ওচৰ হ'ল, তো মাজে মাজে লগ কৰিবলৈ গৈ থাকোঁ। লগ কৰিবলৈ মানে 2 দিনৰ মূৰে মূৰে, এদিনৰ মূৰে মূৰে লগ পাই থাকোঁ, কাৰণ মই শিৱসাগৰৰ কামত মই গৈ থাকিবলগীয়া হয়। তো তালৈ গৈ থাকোঁতে লগটো পায়ে থাকোঁ আৰু। তো তাৰপিছত শিৱসাগৰত ফুৰালৈ বহুত। তো তাৰপিছত এমাহ 2মাহমান তেনেকৈ গ'ল। তো তাৰপিছত এই ককায়েক, মই, তাৰপিছত আৰু মাহী ল'ৰা, তো 3টাই প্লেনিং বনালে যে আমি আনিনি যাম। তো আনিনি যোৱা প্লেনিঙত মোৰ লগত মানে প্ৰথম ইমান কাজিয়া হ'ল এসপ্তাহমান। তুমজাং যোৱা কথা আছিলে প্ৰথম প্লেনিং। আমি 6টা নে 7টা টিকেট কৰিলোঁ আৰু কাইলৈ ট্ৰেইন আছে আৰু কাইলৈ যাম। সেইটো সময়তে আমাৰ পাপাহঁতকো কোনোবাই লগাই দিলে যে জেগাবোৰ পাহাৰীয়া জেগা কিবা কিবি। তো ইহঁতৰ ঘৰতো লগাই দিলে, তেনেকৈ আমাৰ ঘৰতো লগাই দিলে। তো যোৱা কেঞ্চেল হৈ গ'ল, ঘৰত নালাগে বুলি ক'লে। তো আমি ভাবিলোঁ যে তাল যোৱা নহ'ল যিহেতু, তো বাইক লৈ আমি আনিনি যাওঁ। তো আনিনি যোৱাৰ লগত আৰু বেছি কাজিয়া হ'ল এই লগত। মোক 2 দিন ব্লক কৰি দিলে দেই, একদম মই মানে যাম বুলি ফাইনেল আৰু ককায়েকৰ লগত। তো একদম পূৰা কাজিয়া মোৰ, একদম মানে কাজিয়া সেইবাৰ একদম পূৰা বেছিকৈ কাজিয়া লাগিছে মোৰ লগত আৰু, যাবলৈ নিদিয়া বাইক লৈ। তো মোৰো যাবলৈ মন আছে, বহুত দিন তেনেকৈ ক'তো যোৱা নাই ফুৰিবলৈ। তো তাৰপিছত কি টোপনি দিছে। তো
একো নাই, তো জল্দি কৰি লওঁ, কাৰণ আপোনালোকে মেছেজ কৰি আছে লাগে তো সেইকাৰণে আজি আপলোড কৰি দিম ভিডিঅ'টো। তো তাৰপিছত তেনেকেই আৰু কাজিয়া হ'ল, তাৰপিছত লাষ্টত বুজালোঁ মেলিলোঁ, তো তাৰপিছত যোৱাটো হ'ল ফাইনেলি। তো গ'লোঁ। ময়ে গৈছিলো পাপাৰ পিছত এই লাষ্টত আকৌ এইক বুজোৱাৰ পিছত এই আমাৰ ঘৰতো বুজালে, তাহাঁতৰ ঘৰতো বুজালে যে একো নহয় যাওক, তো গৈয়ে থাকে। এই বুজোৱাৰ পিছত যাবলৈ দিলে। তো তাৰপিছত যাবলৈ ওলালোঁ আৰু। তো আমি 4 দিনমানৰ প্লেনিঙত গৈছিলোঁ। তো এইক মানে মই অকলে শিৱসাগৰত ঘূৰি ফুৰিব নিদিওঁ। তো মই যোৱাৰ পিছত এইবিলাক ফোনৰ কথা পাতিলোঁ, কাৰণ দিনটো বাইক চলাওঁতো, ৰাতি ভাগৰ লাগে, আকৌ ৰাতি শুই দিওঁ। তো তেনেকৈ এই আকৌ মোক নোকোৱাকৈ মনে মনে শিৱসাগৰ অংশ একদম পূৰা ফুৰিলে, মানে সেই 4 দিনত আৰু মানে ফুৰিবলৈ জেগা নাই শিৱসাগৰত, য'ত যিমান আছে তো চবতে ফুৰিলে, কিন্তু মই গম নাপাওঁ, একো গম নাপাওঁ। তো যেতিয়া মই তাৰপৰা ঘূৰি আহি শিৱসাগৰ পালোঁহি, তো তাৰপিছত আহিয়ে ৰুমত সোমাইছোঁ প্ৰথম। তো ৰুমত সোমালোঁ, তাৰপিছত এই মোবাইলটো মই এনেই চাই আছিলোঁ ন, মই এনেই চাই আছোঁ মোবাইলটো, গেলাৰীটো অন কৰিলোঁ পটককৈ ফটো ওলালে, শিৱদৌলৰ ফটো ওলাইছে, ৰংঘৰ ফটো ওলাইছে। তো দেখি পিনি মই অবাক, মইতো গম নাপাওঁ তুমি ৰংঘৰ কেতিয়া গ'লা, কাৰ লগত গ'লা, একো গম নাপাওঁ। তো এই মোক এনেকৈ কৈ দিলে, এনেই ধেমালিতে কৈ দিলে হা, এই ল'ৰা এটাৰ লগত গৈছিলে আমাৰ প্ৰগতিয়ে হয় বুলি। তাৰপিছত মোৰতো খংটো উঠিলে আৰু, মোবাইল উলিয়াই দিলোঁ ডাইৰেক্ট। মোবাইলটো কি আছিলে, ভাগি গৈছিলে ন ডিছপ্লে। তাৰ মোবাইল দলিয়াই দিলোঁ মানে ইটো ফোন আগৰটো আছিলে, দলিয়াই দিলোঁ, ডিছপ্লে ভাগি গ'ল। তাৰপৰা একদম কান্দিছে মোবাইলটো ভাঙি দিয়াৰ কাৰণে। তো তাৰপিছত উপজাচি নিজে কৈছে যে নাই মই লগৰকেইজনীৰ লগত গৈছোঁ। তাৰপৰা লগৰকেইজনীয়েও ক'লে যে আমাৰ লগত গৈছিলে, ফটো দেখুৱালে যে হয় মই, তাৰপৰা গম পালে তাৰ লগত, কিন্তু খংটো উঠি গ'ল, পটককৈ তাৰ মোবাইলটো ভাঙি দিলোঁ। তো তাৰপিছত আৰু কি আৰু ডিছপ্লেখন ভাগিলে অলপ, সি আৰু অলপ কন্দা দেখি পিনি মই আৰু বেছি ইম'চনেল হৈ গ'লোঁ। তাৰপিছত সেইকাৰণে একো নাই, মাফ কৰি দিলোঁ আৰু, একো নাই গৈছোঁ অকণমান ফুৰিছোঁ, মই ফুৰি আহিছোঁ যিহেতু। তো তাৰপিছত যাব নিদিয়ে মানে মোক ক'লে, মানে সেইকাৰণে মই মনে মনে গৈছোঁ। মনে যাব লাগে নি সেই বুলি, তুমি গৈ যদি বাই চান্স কিবা এটা হ'ল তুমি যোৱাচোন তেনেকে, তুমি মোৰ কথা বেলেগ বাৰু। তুমি শু বুলি কৈ পেলাই নহয় গুচি যায় মনে মনে, সদায় শুৱে, সদায় দুপৰীয়া শু বুলি কয় আৰু পলায়। মানে আমাৰ চিমটো এক্সচেঞ্জ কৰি থোৱা আছে ন, ভুলতে পাপাই মোলৈ ফোন কৰি দিয়ে, তাৰপিছত মই গম পাই যাওঁ। আমাৰ সেইটোৱে মানে ডাঙৰ ভুল, কাজিয়া খুব হৈছিলে মাজতে, মানে এই চিমটো হেৰালে, কিন্তু পাপাই পাহৰি থাকে মোৰ নামটো তেনেকৈ ছেভ কৰি থোৱা আছে। ফোন কৰি দিয়ে, এই চব ফোনটো লাগে, তাৰপিছত এই মাতটো শুনি পিনি কয় ইয়ালৈ ফোন মাৰিছিলোঁ, ইয়াক ঘৰত নাই, তেনেকৈ বুলি কৈ দিয়ে। তো তাৰপিছত একদম খং আৰু পূৰা একদম কাজিয়া লাগে মোৰ লগত পূৰা। তো তেনেকৈ বহুতবাৰ কাজিয়া হ'ল তেনেকৈ। তো এইবোৰ হৈ থাকে ন, ভালপোৱাত এইবোৰ কাজিয়া হোৱা থাকিবই। আৰু ভালপোৱাত মিছা ক'ব লাগে বুলি নকওঁ, কিন্তু ভালপোৱা অলপ চলপ মিছা চলে বাৰু, খালি অলপ চলপ হা, এইটো বেছি হ'ব নালাগে কেতিয়াও, যে বহুত ডাঙৰ মিছা কথা কৈছোঁ বুলি তুমি ক'ব পাৰিবা নেকি? তেনেকৈ একো মিছা কথা কোৱা নাই আজিলৈকে, আজি এই সময়লৈকে তেনেকুৱা একো, সৰু সৰু মিছা কথা বহুত কৈছোঁ মই মানিছোঁ বাৰু, কিন্তু তেনেকুৱা ডাঙৰ মিছা কথা কোৱা নাই যিটোত মানে মোৰ গাত দুখ আছে, তেনেকুৱা মিছা কথা কোৱা নাই একো। প্ৰগতিত থাকোঁতে এই মানে এমাহত কমেও 2-3বাৰ বেমাৰ হয়েই, মানে সেইটো একদম ফাইনেল, মানে বেমাৰ হ'বই। মই ৰাতি 2টা-2:30 বজাত কেইদিন গৈছোঁ মানে ঘৰৰ পৰা এই প্ৰগতিলৈ লৈ আহিবলৈ কাৰণে, ঠিক নাই মানে। 6 মাহ কেনেকৈ গ'ল গমেই নাপালোঁ ন, 6 মাহ পটককৈ গুচি গ'ল। তাই 6 মাহ আছিলে প্ৰগতিত, 6 মাহ মানে আমি 6 মাহত আমি 6 মাহে লগ পালোঁ বুলি ক'ব পাৰি। মই ভবাই নাছিলোঁ যে ইমান জল্দি আমাৰ ইমানবোৰ হৈ যাব, বিয়া হৈ যাব, মই ভবাই নাছিলোঁ। মই ভাবি আছিলোঁ, মই আগৰ পৰা ভাবি থৈছোঁ যে 25-26 বছৰ 27 বছৰমান বয়সত বিয়া পাতিম, একদম ভাবি থৈছোঁ এতিয়া লাইফটো এনজয় কৰিম। কিন্তু মানে কি হৈ গ'ল গম নাপালোঁ, তথাপি ক'ম বাৰু পিছত। ভাল পোৱা দিনাখন বা যোনদিনাখন ৰিলেশ্যন আহিছোঁ তেতিয়া কথা কৈছোঁ, ৰিলেশ্যনত অহা দিনাখনিৰ পৰা আজিলৈকে এমাহত এবাৰ হ'লেও গৈছোঁ নাই তোমালোকৰ ঘৰলৈ? প্ৰতি মাহে এবাৰ হ'লেও যাওঁৱেই মানে লগ কৰিবলৈ। কিন্তু এই প্ৰগতিৰ পৰা যেতিয়া গুচি গ'ল ঘৰলৈ, তো সেইবাৰ চবতকৈ বেছি দেৰি লাগিছে, 1-1.5 মাহতকৈ বেছি হ'ল চাগে, কাৰণ মই কাম এটাত বিজি হৈছোঁ, যাব নোৱাৰিলোঁ, সেইকাৰণে 1.5 মাহমানৰ পিছত গ'লোঁ। 1.5 মাহ পিছত গৈছোঁ, দুদিন থাকিলোঁ ন, ডিমৌ গৈছিলোঁ। তো 2 দিন থাকিলোঁ। তো তাৰপিছত তেনেকৈ থাকিলোঁ আৰু, কাৰণ অহা যোৱাটো হৈ থাকে, মই সিহঁতৰ ঘৰলৈ গৈ তাত তেতিয়া কিন্তু গম পায় সিহঁতৰ ঘৰত, পাপায়ো গম পায়, মা যিহেতু তাৰ মানে চবেই গম পায় মই কোন হয় আৰু, যিহেতু সিহঁতৰ মা মাহী ঘৰ ইমান প্ৰব্লেম নহ'ল, চবেই মানি ল'লে। তো তেনেকৈ আৰু, তো গ'লোঁ সিহঁতৰ ঘৰলৈ, থাকিলোঁ, গুচি আহিলোঁ। তাৰপিছত আকৌ মই কামত বিজি হৈ গ'ল, নিজৰ কামত। তো সেইপিনে তাইতো চাৰ্টিফিকেট পোৱা নাছিলে, চাৰ্টিফিকেট নোপোৱাকৈ ইণ্টাৰ্ণশ্বিপ কৰিছিলে। তো লাষ্টত চাৰ্টিফিকেট পালে তাই। মোৰ নিজৰ কামত বিজি হৈ থাকোঁ, দিনটো কামতে যাওঁ,
ৰাতি আহি কথা পাতোঁ তেনেকৈ আৰু তাৰপিছত মনটো বেয়া লাগে কাৰণ ইয়াত ইমান দিন থাকি গ'ল আমাৰ ঘৰত তাই বেমাৰ হওঁতে আমাৰ ঘৰত 12 দিন 15 দিন এনেকৈ আমাৰ ঘৰত থাকে তাই যিহেতু ওচৰত থাকে তো দূৰলৈ গুচি গ'ল মন চন বহুত বেয়া তাৰপৰা তাইক মই এনেই জোকাই থাকোঁ হা যে তোক বিয়া পাতিম কিবা কৰিম লৈ আহোঁগৈ আজি একদম বহুত কিমানবাৰ কৈছোঁ মই ঠিক নাই মই কাইলৈকে যাম তোক লৈ আহিম যি হয় হ'ব বহুতবাৰ কথা পাত তাইও কিন্তু না বুলি নকয় কিন্তু এনেই কয় এনেকৈ ক'ব ডেট এটা দিব তোক ইদিনা লৈ আহিমগৈ মানে ধেমালি কৰিছে বুলি হ'ব ধেমালি কৰিছে বুলি ভাবে কিন্তু মই ধেমালি মানে মই চিৰিয়াছলিয়ে কওঁ কিন্তু সাহসটো নহয় আনিবলৈ কোনোদিন সাহস কৰিব নোৱাৰোঁ মই তেনেকৈ আনিবলৈ তো তেনেকৈ আৰু চলি থাকিলে ভাল পোৱা চলি থাকিলে কিন্তু এই মোৰ এতিয়া ভাল পোৱাটো কমাই দিছে বাৰু এইটো বেলেগ কথা তুমি কমাইছা মই কমাইছোঁ সঁচাকৈ কওঁ কেমেৰা আগত আজি ভিডিঅ'টো কোৱাচোন মই তোমাক ভাল পোৱা কমাই দিছোঁ বুলি কোৱা কমাইছা আজি আপোনালোকে ভাবিছে যে গাড়ীৰ ভিতৰত ভিডিঅ' বনাইছোঁ গাড়ীৰ ভিতৰত মানে আমি গৈছিলোঁ টাউনলৈ গৈছিলোঁ টাউনলৈ বস্তু এটা আহিছিলে অৰ্ডাৰ কৰিছিলে তো এইটো আনিবলৈ গৈছিলোঁ তাৰ ভাবিলোঁ ঘৰতটো বনাব নোৱাৰোঁ কাৰণ বেলেগ ভিডিঅ' ঘৰত বনাই দিব পাৰি কিন্তু অঁ এনেই আপুনি ব্লগিং কৰিছে কিবা কৰিছে তো ঘৰৰ ভিতৰত পাৰি চাব কিন্তু লভ ষ্টৰিটো অলপ ক'বলৈ ঘৰৰ মানুহৰ আগত বেয়া হৈ যায় তো সেইকাৰণে ভাবিলে যে গাড়ীৰ ভিতৰতে বনাই দিওঁ ভিডিঅ'টো তো মানে গম পাইছোঁ যে গাড়ীৰ ভিতৰত বনাইছোঁ এতিয়া মেইন ৰিজনটোলৈ আহোঁ তো আপোনালোকে কমেণ্ট কৰি আছে যে ইমান জল্দি বিয়া কেলৈ পাই দিলোঁ তো মেইন ৰিজনটো হৈছে এনেকুৱা তাইৰ লগত মই ৰিলেশ্যনত থকা কথা প্ৰায় মানুহে গম পাইছিলে কিন্তু গম পোৱাৰ পিছতো কিছুমান এনেকুৱা মানুহ আছে যে ভাল নেদেখে জ্বলে আমাক মানে এৰুৱাবলৈ বিচাৰি আছিলে কিছুমান ঘৰৰ মানুহে থাকে ন তেনেকুৱা আপোনালোকে গম পায় যে বেলেগ মানুহ শত্ৰু নহয় কেতিয়াও শত্ৰু যোন হয় ঘৰৰ কিনাৰৰ মানুহে হয় সদায় তো এইক তেনেকুৱা কৰিছিলে এই ঘৰৰ ওচৰৰ মানুহে এইক মানে ক'ৰবাৰ ল'ৰা আনিছিলে সিহঁতৰ ঘৰলৈ ছোৱালী চাবলৈ এইক চাবলৈ আহিছিলে ক'ৰবাৰ ল'ৰা এবাৰ নহয় দুবাৰ বা তিনিবাৰমান আহিছিলে ন ল'ৰাই তোমাক চাবলৈ মই নথকা অৱস্থাত আহিছে মই থাকোঁতে নাই অহা নেকি তুমি থাকোঁতে এবাৰ আহিছিলে আকৌ লাষ্টৰবাৰ অঁ এই নথকা অৱস্থাত দুবাৰ তাৰপৰা লাষ্টত 3 নম্বৰবাৰ বেলেগ এটা ল'ৰা মই পগৰিত থাকোঁতে এবাৰ আহিছিলে অঁ তো এবাৰ লাষ্টৰবাৰত এইক চাবলৈ আহিছিলে হা তো এইক চাবলৈ আহিলে তো সিহঁতৰ ঘৰৰ মানুহে মানে তেতিয়া ডাইৰেক্ট কৈ দিবলৈ বেয়া নহয় এনেকৈ ঠিক হৈ আছে বুলি কিবা বুলি কিন্তু এতিয়া বিয়া নিদিওঁ এনেকৈ বুলি কৈছে মাকহঁতে তো এতিয়া বিয়া নিদিওঁ কিবা তাৰপিছত ছোৱালীঘৰ এনেকৈ চাবলৈ আহিছে তাৰপিছত মোক ৰাতি গম পাইছোঁ সেইদিনাখন যে এনেকৈ কোনোবা ল'ৰা আহিছিলে এইক চাবলৈ আৰু মই একদম ভাল নাপাওঁ এনেকৈ কোনোবা ল'ৰা আহি এনেকৈ এইক চাই আছে কিবা বহুত ভাল নালাগে তো তাৰপিছত এই ল'ৰা কাজিয়া হ'ল যে এনেকৈ ঘৰত কৈ দিবি বোলো কোনো ল'ৰাটোক চাবলৈ আহিব নালাগে চবেইচোন জানেই মোৰ কথা তেনেকৈ বুলি কাজিয়া হ'ল অকণমান এই লগত লাগিলোঁ আৰু তাৰপৰা এইও ঘৰত ক'লে যে এনেকৈ কোনোবা এইবাৰ পৰা যদি আহে এনেকৈ ডাইৰেক্ট কৈ দিবি যে ল'ৰা ঠিক হৈ আছে কিবা তো তাৰপিছত কথা ইমানেই বাঢ়ি গ'ল যে ল'ৰাটোৱে চাবলৈ অহা ল'ৰাটোৱে খবৰ দিলে যে ছোৱালী পচন্দ হৈছে এনেকৈ বহুত কিবা কিবি হ'ল আৰু ল'ৰাটোৱে ক'লে যে ছোৱালী পচন্দ হৈছে সিহঁতৰ ঘৰলৈ খবৰ দিলে ছোৱালী পচন্দ হৈছে এতিয়া আপোনালোকৰ কথা যে ল'ৰাই দিব মানে আপোনালোকৰ কথা যে ল'ৰালে ছোৱালী দিব সেনে নিজে তেনেকুৱা কথা আহি গ'ল তো লাষ্টত উপায় নাপায় মই মানে ডিচিশ্যন ল'বলগীয়া হৈ গ'ল তো এনেকৈ ল'ৰাই চাবলৈ আহিছিলে তো এইবোৰ কথাত কাজিয়া হ'ল ই আৰু মোৰ মাজত তো কাজিয়া হোৱাৰ পিছত মই আমাৰ ঘৰ আহিলোঁ তাৰ পিছদিনাখনি তো ঘৰ আহি আমাৰ মাহঁতক বুজালোঁ যে নাই এনেকৈ চাবলৈ আহিছে তাইয়োতো আমি কাষ্টটোতো কোনো প্ৰব্লেমেই নাই মোৰতো কিবা এটা কৰি আছোঁৱেই তাইও ইয়াত আমাৰ মানে ঘৰৰ ওচৰতে মেডিকেল এখন আছে তো তাত এই কথা পাতিলোঁ তো ইয়াত সোমাব পাৰিব বুলি ক'লে তো তাত সোমাম বুলি ক'লে মই ক'লোঁ ঘৰত কৈছোঁ আৰু বোলে এনেকৈ তাই যেতিয়া ইহঁত কৰিবহি পাৰিব মই কিবা এটা কৰি আছোঁ খাবতো এনেও চলিবতো পাৰিমেই আৰু মানুহক চলিবলৈ বেছি টকাৰ প্ৰয়োজন নাই যদি নৰ্মেল লাইফ এটা লাগে যদি আপোনালোকে বহুত লাক্সাৰী লাইফ এটা লাগে তেতিয়া সেইটো বেলেগ কথা কিন্তু নৰ্মেল লাইফ এটাত ইমান মানুহক টকা পইচাৰ প্ৰয়োজন নহয় দুটা মানুহ চলিবলৈ কাৰণে মই যেনেকৈ চলি থাকিব পাৰোঁ তেনেকৈ মোৰ লগত আৰু এজনী বাৰু মানুহ বাঢ়িলে তো সেইটো বেলেগ কথা চলিব এনেও পাৰিম তো মই ঘৰত বুজালোঁ তাৰপিছত ঘৰত মানি নলয় হা বিয়া ইমান জল্দি পাতিব নালাগে কিবা তেনেকৈ ক'লে তো সিহঁতৰ ঘৰতো ক'লে যে আৰু নালাগে 2-3 বছৰমান ৰখি দে তেনেকৈ এসপ্তাহমান গ'ল মানি নলয় আৰু ঘৰত কোনো মানুহে তাৰপিছত মই বুজালোঁ সিহঁতৰ ঘৰটো বুজালোঁ বহুত যে এনেকুৱা কথা আমাৰ ঘৰত এতিয়া তাই ওচৰতে মেডিকেলখনত পাইছে তো আমাৰ ঘৰত থাকি তাই অহা যোৱা কৰিলে মেডিকেলখনত আজিকালি মানুহে বহুত লগাই থাকে যে বিয়া নোহোৱাকৈ ছোৱালীজনী আহি আছেহি মানুহে মানে বেয়া চকুৱে চায় সেইটো কেতিয়া ভাল চকুৱে নাচায় যে এনেকৈ ছোৱালীজনী আছেহি ইমান দিন থাকেহি ওচৰতে মেডিকেলত কৰিলে কি হ'ল সদায় ল'ৰাটোৰ ঘৰৰ পৰা অহা যোৱা কৰে তো মই এইবোৰ কথা বুজালোঁ আৰু সিহঁতৰ ঘৰতো বুজি পালে তো দুইখন ঘৰে মিলি ডিচিশ্যন ল'লে যে একো নাই যি হয় হ'ব এনেও পিছত যিটো হ'বলগীয়া আছে ক'ৰবালৈ সেইটোৱে হ'ব তো বিয়াৰ ডেটটো ফিক্স কৰিলে লাষ্টত গৈ পিনি তো তেনেকুৱাই আৰু লাষ্টত বিয়া পতা মেইন ৰিজন বুলি ক'বলৈ নাই আপোনালোকে ভাবিব পাৰে যে কিবা কাজিয়া হ'ল কিবা কাৰণত এনেকৈ ইমান জল্দি বিয়া তেনেকুৱা কোনো ৰিজন নাই ৰিজন এটাই যে এনেকৈ ল'ৰা আহি পিনি চাই থাকি 2-3বাৰকৈ আহিছে মই সেইটো একদম চাই থাকিব নোৱাৰোঁ একদম
এটা ল'ৰাই যোনজনী ছোৱালীক ভাল পায় সেই ছোৱালীজনীক বেলেগ কোনোবা ল'ৰা আহি এনেকৈ চোৱাটো কোনো ল'ৰাই সহ্য কৰিব নোৱাৰে। এতিয়া ময়ো নোৱাৰিলোঁ, সেইকাৰণে ডিচিশ্যন ল'লোঁ। আৰু দুইখন ঘৰ মানে আমি দুইখন ঘৰকে ক'ব লাগিব, মানিব লাগিব কিন্তু ইমান ছাপোৰ্ট কৰাৰ কাৰণে। বহুত আমাক মানে বহুত বেছিয়ে ছাপোৰ্ট কৰিছে মানে দুইখন ঘৰে। তো সেইকাৰণে আজি এইটো আপোনালোকে এনেকৈ দেখিছে দুইটাকে কেমেৰাৰ মুখৰ আগত। তো সিমানে আপোনালোকে সুধি আছিলে যে কিয় ইমান জল্দি পাৰিলোঁ বিয়া পতা মেইন ৰিজন এইটোৱে। তো আপোনালোকে ভিডিঅ'টো আমি কিমান ধুনীয়াকৈ আপোনালোকক ক'ব পাৰিছোঁ সেইটো নাজানো বাৰু, কাৰণ কেমেৰাৰ আগত কোৱা অভ্যাস আগৰ পৰা নাই, জাষ্ট শিকিছোঁহে এতিয়া লাহেকৈ। তো যদি কিবা ভুল হৈছে কওঁতে তো মাফ কৰি দিব ভুলটো। আৰু এনেকৈ মন দি যাব, ছাপোৰ্ট কৰিব, আপোনালোকে কমেণ্ট কৰিব। কমেণ্ট কৰিলে নিজকে উৎসাহটো বাঢ়ি যায় ভিডিঅ' বনাবলৈ। লাভ ষ্টৰী এণ্ডিং ইমানেই, এণ্ডিং নহয় বাৰু, লাভ ষ্টৰীটো আৰু আছে বহুত। যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে চলি থাকিব লাভ ষ্টৰী। তো আজিৰ দিনটোলৈকে কথা কৈছোঁ। তো লাভ ষ্টৰী ইমানেই, কিয় ইমান জল্দি বিয়া পাতিলোঁ, কি হ'ল, আৰম্ভণি কি হ'ল, কেনেকৈ লগ পালোঁ, ক'ত কি হ'ল, সকলোখিনি দুইটা ভিডিঅ' চালে আপোনালোকে বুজি পাব, মানে থুলমূলকৈ বুজি পাব। আমি বহুত ডাঙৰকৈ কৈ বুজাব, কাৰণ ভিডিঅ' এটা আপোনালোকে বুজিব যে এটা ভিডিঅ' 20 মিনিটত কেতিয়াও আমাৰ গোটেই 3 বছৰ লাভ ষ্টৰীটো কেতিয়াও ক'ব নোৱাৰোঁ, সেইটো সম্ভৱ নহয়। তো যেনেকৈ পাৰোঁ তেনেকৈ কৈছোঁ। ভিডিঅ'টো চাব, মৰম দিব। চেনেলত যদি নতুনকৈ কোনোবাই চাইছে তো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো বেছি দীঘলে নকৰিলে, টাইমো হ'ল, আমি ভিডিঅ' বনাই আছোঁ, তেতিয়া ঘৰলৈ যাওঁ। তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। আজিলৈ বাই বাই।